নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে আজি ঈদ উল ফিতৰ উদযাপন কৰা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ ডুমুৰিচকী অঞ্চলৰ এটা বিশেষ মছজিদত আৰু মই প্ৰথমে মোৰ সহযোগী কেমেৰা পাৰ্চন চানিৰ জৰিয়তে ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু ভিতৰৰ পৰিৱেশ দেখুৱাম আৰু ভিতৰত কিদৰে এই ঈদৰ নামাজ পঢ়ি ইমাম চাহাবৰ লগত আলিংগন কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে প্ৰতিটো প্ৰান্ততে ঈদৰ নামাজৰ পিছত এইদৰে ইমাম চাহাবৰ লগত আলিংগন কৰে আৰু কিছু আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম ইমাম চাহাবৰ পৰা। পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ পঢ়া হ'ল ইতিমধ্যে আৰু সকলোৱে আপোনাক আলিংগন কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব অসমবাসীক? মই অসমবাসীক পোনপ্ৰথমে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তোমালোকে এনি ভাৰতকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ঈদত মই আল্লাহৰ ওচৰত এটাই দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে এই ঈদে সকলো জাতি ধৰ্ম নিৰ্বিশেষৰ ওপৰত শান্তি সম্প্ৰীতি যাতে অটুট থাকে আৰু যাতে আগতকৈ আৰু দ্বিগুণ বাঢ়ে। অসমত যাতে শান্তি হয়, ভাৰতত যাতে শান্তি হয়, কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা নহয়। আৰু এই চেগতে মই সকলো অসমবাসী তথা সকলো স্তৰৰ মানুহকে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ ৰাজ্যতে আজি ঈদৰ কাৰণে ঈদৰ এই নামাজৰ পিছত এটা ভাতৃত্ববোধ দেখা পোৱা গৈছে। সমগ্ৰ ৰাজ্যতে দোৱা কৰা হৈছে। কি ক'ব এইটো? হয়, এইটো এটা এনেকুৱা উৎসৱ এমাহৰ অন্তত হয়, গতিকে গোটেই অসমত একেলগতে হ'ব। ভাৰততো হয়, হয়তো ভাৰতৰ দুটামান ৰাজ্য কেৰালা আৰু তামিলনাডু পশ্চিমীয়া দেশবিলাকৰ লগত পৰে, গতিকে এইটো একেলগত হোৱা বস্তুৱে। গতিকে ইয়াত এইটো এটা আমাৰ মিলনত তিথি বুলিয়ে ক'ব পাৰি আৰু ইয়াত আমি সকলোৱে একেলগত পঢ়োঁ, একেলগত নিয়মত পঢ়োঁ। এইটো ফজৰৰ পিছতে পঢ়া হয়, সেইকাৰণে একেলগত হয়। আৰু আমাৰ এটাই উদ্দেশ্য যাতে আমি এটাই দোৱা কৰিছোঁ আৰু চব আলিমসকলে দোৱা কৰিছে, প্ৰত্যেকজন ইমামসকলে দোৱা কৰিছে যাতে মানৱ জাতিৰ কল্যাণ হয়, মানুহৰ যাতে ভাল হয়। হয়, নিশ্চিতভাৱে এইদৰে ইমাম চাহাবৰ বক্তব্য আমি দেখিবলৈ পোৱা গৈছে। আমি বৰ্তমান ডুমুৰিচকীৰ এই বিশেষ মছজিদত আমি এনি ভাৰতৰ দৰ্শকসকলক আমি ইয়াৰ পৰিৱেশ দেখুৱালোঁ আৰু কিছু লোক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ ঈদৰ শুভেচ্ছা। কি ক'ব? মই সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। আমাৰ সকলোৱে আমাৰ ভাৰতবৰ্ষখন যে শান্তি সম্প্ৰীতি অটুট ৰাখক আৰু সকলোকে জাতি বৰ্ণ নিৰ্বিশেষে শান্তিৰে ভাৰতবৰ্ষখন চলি থাকক, তাৰ কাৰণে মই সকলোৰে কাৰণে দোৱা বক্সাইছোঁ। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে এইদৰে পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হৈছে।